আমাৰ মন আমি এতিয়া বৰ্তমান বগৰী চাপৰি পাই গলোহি আৰু আমি এতিয়া আপোনালোকক বগৰী চাপৰি পৰিৱেশটো দেখাম আৰু আমি এতিয়া পিকনিক স্পটলৈ গৈ আছো বেটা ক'ত গৈ আছা বগৰী চাপৰি গৈ আছো আমি পিকনিক কৰিবৰ কাৰণে আজি আমাৰ ফেমিলি পিকনিক এয়াৰ এণ্টে আমাৰ মৰাণৰ পৰা নিচে কাষতে আছে বগৰী চাপৰি আৰু ইয়াতে টিকট ঘৰ আচলতে গাড়ীবোৰ পাৰ্কিঙৰ কাৰণে টিকেট ব্যৱস্থা আছে আচলতে এটো সুন্দৰকৈ চাফ চিকুণ কৰি ৰাখে তাৰ বাবে এনেকুৱা ধৰণে টিকেটৰ ব্যৱস্থা কৰিছে ইয়া কোন ল'ৰা ছোৱালীসকল আছে আৰু ইয়াত আমি পালোহি বৰ্তমান বগৰী চাপৰি হেল্ল' এতিয়া বগৰী চাপৰি এয়া গাড়ী টেকিৰ পৰা আমি এতিয়া খৰি চৰি নমাইছো এয়া বহিবৰ কাৰণে লৈ আহিছো এয়া আমাৰ চাহৰ পৰ্ব আমাৰ বাচ্চা পাৰ্টি এফালে চাই দিয়া এয়া আমাৰ বৌ আহি পাই গলি বৌয়ে আমাক এয়া ইডলি বনাই আনিছে আৰু এয়া আমি এতিয়া ইডলি চাহ খাইছো মন মইনা হেল্ল' আমি এয়া পিকনিক জাষ্ট আৰম্ভ এয়া আমাৰ বিপিন দাই আমাৰ জেণ্টৰ চেণ্টৰ লৈ আহিছে আমি গান গাব লাগিব দেই অলপ পিছত আৰু এয়া আমাৰ আজি পিকনিকত আমাৰ মন মইনা আৰু টুচি হেল্ল' কি খবৰ পিকনিক খাব আহিলা আৰু এয়া আমাৰ বগৰী চাপৰি আৰু আমাৰ এই ফুচকিকেইটা সুন্দৰ পৰিৱেশত আচলতে বগৰী চাপৰি আছে আমাৰ মৰাণৰ নিচেই কাষতে আৰু এনেকৈ ধৰণে সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে ব্যৱস্থা কৰি দিছে তেওঁলোকে সুন্দৰকৈ চাফ চিকুণ আচলতে ইয়াত আহি বনভোজ খাই বহুত ভাল পাব আপোনালোকে আহিব আৰু এয়া আমাৰ এতিয়া গাহৰি বনোৱা পৰ্ব আৰম্ভ হৈ গ'ল আমাৰ সংগীতাই সুন্দৰকৈ গাহৰি বনাই আছে আৰু আমাৰ আজি গাহৰি হাঁহ মাছ আৰু এটা সুন্দৰকৈ খানা খাম আৰু আমি আজি এয়া আমাৰ গোটেই ফেমিলিবোৰ আহিছোঁ আজি এয়া দেখিছেনে গাহৰি পূৰা খৰিকা দি খাম আমি আৰু ইয়াত সুন্দৰকৈ আমি এতিয়া খৰিকা দিম আৰু আমাৰ খৰিকা দিবলৈ কোনে আহিছে জানে নাই আৰু এয়া বনাই দিলোঁ আমি লাই শাক আৰু গাহৰি মানে চবফালে গাহৰিয়ে আৰু পিকনিক বুলি ক'লে গাহৰি আৰু এয়া আমাৰ বিপিন দাই গাহৰি খৰিকা দি আছে সুন্দৰকৈ তেওঁ পুৰিব আৰু আমি গাহৰি খাম আৰু এয়া ইতিমধ্যে আমি জুইত গাহৰিখিনি দি দিলোঁ আৰু এতিয়া চুমিয়ে সুন্দৰকৈ গাহৰিখিনি হেৰি কৰিছে আৰু ডেজে চাই আছে বাকী আমাৰ গোটেইখিনিয়ে চব্জি তব্জি কটা ব্যস্ত হৈ আছে আমাৰ ধুনীয়াকৈ আমি আজি পিকনিক কৰিম হয় না মন মইনা আমি পিকনিক কৰিম এয়া মন মইনা আহি গ'ল আমাৰ আৰু এয়া বেঙেনা পৰিছে বেঙেনা পিটিকা হ'ব বেঙেনা পিটিকা হোৱাৰ লগে লগে আৰু এয়া একদম স্পেচিয়েল এটা ডিছ আপোনাৰ কমলা আৰু টেঙা আৰু কমলা টেঙা আমি টেষ্টিং কৰিলোঁ ভাল লাগিলে আৰু এয়া আমাৰ জীৱেও খাই আছে আৰু জীৱক কি কৈছে জানানে সুকন্যাই কৈছে হা ময়ো তুলিম ফটো এয়া আচলতে বেক কেমেৰাত আছিল সুকন্যা মানে জীৱৰ ৱাইফ তো সকলোৱে সুন্দৰকৈ আচলতে মিলি ফূৰ্তিৰে কৰিলোঁ আৰু এয়া আমাৰ মঞ্জিতা দত্ত আৰু আমাৰ ডেইজি গগৈ ধুনীয়াকৈ নাচিছে আৰু আমি আমাৰ বাচ্চা পাৰ্টি খেলিবলৈ গৈ আছে পিকনিকটো এইটো আমাৰ বাচ্চা পাৰ্টি এয়া আমাৰ বাচ্চা পাৰ্টি Hello, Guria. এয়া আমি এতিয়া প্ৰথমতে কণ ল'ৰা ছোৱালী তথা সৰু ল'ৰা ছোৱালীখিনিক আমি খোৱা ব্যৱস্থা কৰি দিলোঁ এয়া আমাৰ প্ৰত্যেক বছৰে এই বনভোজটো হয় আৰু সকলো পৰিয়াল মিলি আমি এই বনভোজস্থলীলৈ আহোঁ আমাৰ মৰাণৰ নিচেই কাষতে আছে বগৰী চাপৰি আপোনালোকো আহি চাবচোন এবাৰ আলহী আপ্যায়ন কৰিছোঁ আমি
প্ৰফেচাৰে অলপ বেছি হিটত আছে নেকি আমাৰ মনৰ হিট বস্তু এবিধি নাই আমি ভিডিঅ' আৰু এয়া দেখিছেনে মহিলা প্ৰথম বুলি কয় যে আমি মহিলা পাৰ্টিক প্ৰথম খুৱাই ল'লোঁ তাৰপিছত আমি জেণ্টছ পাৰ্টিটোক খাম আচলতে আমি গম পাইছে নহয় পিকনিক বুলি ক'লে এয়া দেখিছেনে এতিয়া আমি গোটেইকেইজনে মেইন গৃহস্থকেইজনে খাই লৈছোঁ খানাটো ভাল লাগিল দেই বহুত ভাল লাগিছে আৰু পিকনিক বুলি ক'লেতো অকল ডান্স গান আচলতে ফূৰ্তি তাৰ মাজেৰে আমি সকলোৱে খাই বৈ ল'লোঁ আৰু খাই বৈ লোৱাৰ পিছত আমি সকলোৱে মিলি এটা সুন্দৰকৈ বিহু গীতত ডান্স কৰিবলৈ আৰম্ভ কৰিলোঁ এয়া দেখিছেনে পুৰা ডান্সত বিপিন দা দেখিছে কিমান ফূৰ্তি ইমান ভাল লাগিল আচলতে আমাৰ এই পৰিৱেশটো আচলতে আমি প্ৰত্যেক দিনাই থাকে বুলি ক'ব লাগিব আমি আচলতে বহুত মিলাপ্ৰীতিকৈ থাকোঁ আমাৰ গোটেইকেইটা ফেমিলি আমি সঁচাকৈ বহুত আনন্দ কৰোঁ ফূৰ্তি কৰোঁ তাৰ মাজতে সুখ দুখৰ মাজেৰে আচলতে এটা দিন আমি অতিবাহিত কৰোঁ আৰু বছৰৰ শেষৰ দিনটোত শেষত আমি এনেকৈ ধৰণে মিলিত হওঁ আমি সকলোকেইটা ফেমিলি আমি গোটেইখিনি যাতে আমি সদায় মিলাপ্ৰীতিকৈ থাকিব পাৰোঁ এনেকৈ ধৰণে হাঁহি কান্দোন সকলো বুজাবুজি মাজেৰে আমি যাতে থাকিব পাৰোঁ তাৰ বাবে আমি এটা পিকনিক কৰোঁ প্ৰত্যেক বছৰে আৰু এবাৰো কৰিলোঁ আমি তাকে ভাল লাগিল আৰু এই চুমি নহ'লে আচলতে পিকনিকটো নজমে সেইকাৰণে চুমি এটা সুন্দৰ এণ্টাৰটেইনমেণ্ট দিয়ে আৰু ভাল লাগিল আৰু অনাগত দিনতো আমি এনেকৈ ধৰণে পিকনিক কৰিম আৰু কৰি থাকিম আৰু এয়া দেখিছেনে আমাৰ মনমইনাও নাচিব লাগি গৈছে আৰু সদৌ আপোনালোক সকলোলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।